কংগ্ৰেছৰ বিভিন্ন শাখাত ইতিমধ্যে আমি আগন্তুক দিনত কাষ্ট সেন্সাছৰ সম্পৰ্কত জনসাধাৰণৰ লগত মত বিনিময় কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ বুদ্ধিজীৱীসকলৰ পৰা সুপৰামৰ্শ ল'বলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা পৰামৰ্শ এটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ বিচাৰিছোঁ যে য'ত আমি গাইডলাইনছ ওপৰত আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা বিভিন্ন আমাৰ SC সেল, ST সেল, OBC সেল, লিংগুইষ্টিক মাইনৰিটি সেল, ফিচাৰমেন সেল, বিভিন্ন সেলৰ পৰা আদিবাসী সেলৰ পৰা আমি গাইডলাইনছ সম্পৰ্কে এটা সুপৰামৰ্শ আমি চৰকাৰক জনাম। কালি আপুনি ভিজিটৰ হিচাপে অসম বিধানসভাত উপস্থিত আছিলে আৰু আপুনি উপস্থিত থকাৰ সময়তো দেখা গৈছিলে যে বিদেশী সমস্যাটোক লৈ এটা বিতৰ্ক চলি আছে বিৰোধীৰ মাজত। সেইটো বাৰু সদনৰ কথাটো বেলেগ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিটো কথা ক'লে যে তেওঁ যিটো ডিচিক অৰ্ডাৰ দিয়াৰ কথাটো কৈছে, FTৰ কথা কৈ এখন 1950 ইমিগ্ৰেণ্টছ ইম্পালচন এক্টৰ কথা আনি তেওঁ কৈছে যে ডিচি তাতো পাৱাৰ থাকিল। গোটেই কথাখিনিক লৈ আপোনাৰ মতামতটো কি গোটেই প্ৰসংগটোক লৈ? সামূহিকভাৱে মই কৈছোঁ যে সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহুতখিনি কথা ৰাজনৈতিক মঞ্চত নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধানৰ অনুসৰি আমাৰ কিছু কথাবোৰ কোৱাটো উচিত। আৰু যিসকলে সাংবিধানিক পষ্টত বহি আছে তেওঁলোকৰ ওপৰতে আৰু গধুৰ দায়িত্ব। কিন্তু মই যোৱাকালি দেখা পালোঁ যে কিছুমান ব্যক্তি নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী সভা আৰু সদনৰ মাজত যে পাৰ্থক্য আছে তেওঁলোকে বুজি পোৱা নাই। ভাবিছে ক'ৰবাত নিৰ্বাচনী সভাত আছে নেকি, ভাবিছে ক'ৰবাত বিজেপি দলৰ সভাত আছে নেকি, আৰু সেইকাৰণে কিছুমান কথা তেওঁলোকে কৈ আছে। সদনৰ আৰু সাংবিধানিক চকীৰ এটা গাম্ভীৰ্যটো মই ভাবোঁ কিছুমানে বুজি পোৱা নাই। বহু সদনৰ ভিতৰত মই দেখিছোঁ, নিজে মই দিল্লী কেন্দ্ৰীয় চৰকাৰ আমাৰ পাৰ্লিমেণ্টৰ সদনত মই নিজে অনুভৱ কৰিছোঁ যে বিজেপি দলৰো কিছু ডাঙৰ ডাঙৰ মন্ত্ৰী যিখিনি কথা নিৰ্বাচনী তেওঁলোকে কৈ থাকে, চব কথা তেওঁলোকে সদনত নানে, যিহেতু সদনৰ মৰ্যাদা গাম্ভীৰ্যটো তেওঁলোকে বুজি পায়। কিন্তু দুখ লাগে যে অসমত কিছুমান ব্যক্তি আছে যে পাৰ্থক্যটো আজি তাৰিখ